ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 30 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু কৃষ্ণা দশমী তিথি থাকিব আজি বিয়লি 6:31 পৰ্যন্ত। তাৰপিছত কৃষ্ণ একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:05 পৰ্যন্ত। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব দুপৰীয়া 1:05 পৰ্যন্ত। তাৰপিছত একপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:30 পৰা 10:09 পৰ্যন্ত, আকৌ 12:48 পৰা 2:34 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:51 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:06। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ ইচ্ছামতে পাৰ হ'ব। আপুনি বৰ ইতিবাচক অনুভৱ কৰিব। আভ্যন্তৰীণ শক্তিবোৰ উপলব্ধি কৰাৰ প্ৰয়োজন আছে। শিশুৰ সমস্যাৰ সমাধানত আজি সময় অলপ খৰচ হ'ব। ব্যক্তিগত বিষয়বোৰ গোপনীয়ভাৱে মোকাবিলা কৰক, নহ'লে কামত বাধা আহিব পাৰে। নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে আৰু লগতে আৰ্থিক বিষয়তো অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়িক বিষয়ত আজি অতি সাৱধান হৈ চলাটোৱেই ভাল হ'ব। আৰ্থিক বিষয়ত কৰ্মচাৰীৰো সহকৰ্মীক বিশ্বাস নকৰিব। সকলো সিদ্ধান্ত নিজে লোৱাই ভাল হ'ব। নিয়োজিত লোকসকলে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতিৰ বাবে সুখ আৰু শান্তিৰ পৰিৱেশ গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত হতাশাও থাকিব পাৰে। কাহ চৰ্দিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আয়ুৰ্বেদিক চিকিৎসাই ইয়াৰ উপযুক্ত সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি শক্তিশালী পদ্ধতিৰে ভাল ফলাফল লাভ কৰিব। বিত্তীয় বিষয়ত কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি ভাল ফলাফল লাভ কৰিব। সংকীৰ্ণ মনোভাৱ আৰু স্বাৰ্থপৰতাই মাত্ৰ ক্ষণিকৰ লাভহে দিব। আজি আপুনি সংগঠিত হৈ থাকিলে আপুনি নিজৰ বাবে সময় বিচাৰি উলিয়াব পাৰিব। যুৱক যুৱতীসকলে এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব, ইয়াৰ ফলত আপোনাৰ ক্ষতিহে হ'ব। ব্যৱসায়িক কাম কাজত কাকো বিশ্বাস নকৰিব আৰু নিজৰ সিদ্ধান্ত অগ্ৰাধিকাৰত ৰাখক। বীমা আৰু কমিছনৰ কামত আপুনি আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব পাৰিব। আপোনাৰ সপোনবোৰ অতি সোনকালে বাস্তৱ হ'বলৈ গৈ আছে। অফিচত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। বৈবাহিক সম্পৰ্ক মংগলপূৰ্ণ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিব। এলাৰ্জি আৰু পেটৰ লগত জড়িত সমস্যাই অসুবিধাৰ সৃষ্টি কৰিব পাৰে। প্ৰদূষিত পৰিৱেশ আৰু খাদ্য পৰিহাৰ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বহু ধৰণৰ কামত ব্যস্ত থাকিব। এজন শুভাকাংক্ষীৰ সহায়ত আপোনাৰ যিকোনো উচ্চাকাংক্ষাও পূৰণ হ'ব। অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই ৰাখক আৰু কেৱল গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো সমস্যাৰ আজি সমাধান পাব। যিকোনো সিদ্ধান্ত লওঁতে ভাল বেয়া দিশটো নিশ্চয়কৈ চিন্তা কৰিব। ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে, কিন্তু ইয়াৰ পৰা কোনো লাভ নহ'ব, গতিকে পিছুৱাই দিলে ভাল হ'ব। এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ প্ৰতি সজাগ হওক। ব্যৱসায়ত খৰচ বৃদ্ধি হ'ব, লগতে আয়ৰ পৰিস্থিতিও একেই থাকিব। ব্যৱসায় আৰু চাকৰি দুয়োটা খণ্ডতে আপুনি হয়তো কিবা এটা ৰাজনীতিৰ সন্মুখীন হ'ব লাগিব পাৰে। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যোৱাৰ নিৰ্দেশ লাভ কৰিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হৈ পৰিব। আপোনাৰ ইতিবাচক চিন্তা আৰু সুসংগঠিত দৈনন্দিন কাম কাজে আপোনাক সুস্থ কৰি ৰাখিব। যোগাসন আৰু ব্যায়াম কৰিলেও মানসিক চাপ কমি যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নতুন পৰিকল্পনা ৰূপায়ণ কৰিবলৈ আপুনি কিছুমান মানুহৰ পৰা সমৰ্থন পাব। এই সময়ত আত্মবিশ্লেষণৰ জৰিয়তে নিজৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰক। স্থান সলনিৰ সম্ভাৱনা প্ৰবল আছে। ভ্ৰমণৰ সময়ত অচিনাকি মানুহৰ সংস্পৰ্শলৈ নাহিব, অন্যথা বিপদ হ'ব পাৰে। যিকোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰিৱৰ্তে ধৈৰ্যৰে লওক।
আপুনি লাভজনক ফলাফল লাভ কৰিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত নথিপত্ৰসমূহ নিৰাপদে ৰাখক। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। স্থান সলনি হোৱাৰ সম্ভাৱনাও আছে। ঋণৰ দৰে বিষয়ত জটিলতা আহিব পাৰে, সেয়ে এইবোৰ নকৰিব। চৰকাৰী চাকৰিত এটা অতিৰিক্ত শুল্ক দিব লাগিব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অনিদ্ৰাৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে ধ্যান আৰু যোগাসনত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজিৰ দিনটো শুভভাৱে পাৰ হ'ব। আপোনাৰ চিন্তাত স্থিৰতা আৰু দৃঢ়তা থাকিলে আপুনি আপোনাৰ কাম ভালদৰে কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলেও প্ৰতিযোগিতামূলক কামত কৰা প্ৰচেষ্টাৰ অনুকূল ফলাফল লাভ কৰিবলৈ ওলাইছে। সামাজিক সন্মান অক্ষত থাকিব। কিছুমান প্ৰতিকূলতাও থাকিব। তেওঁলোকৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ আপুনি সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব লাগিব। এই সময়ত লোকচানৰ সম্ভাৱনা আছে। অতিৰিক্ত ব্যয়ৰ বাবে আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব, গতিকে ধৈৰ্য আৰু সংযম বজাই ৰাখক। ব্যৱসায়ৰ প্ৰতি অধিক গুৰুত্ব আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। অৱশ্যে আপুনি আপোনাৰ বিত্তীয় পৰিকল্পনা সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰিত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কঠোৰ পৰিশ্ৰম কৰক আৰু আপোনাৰ বছ আৰু বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু ভ্ৰমণত সুখৰ সময় কটাব পাৰিব। প্ৰেমৰ সম্পৰ্কে হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। গৰম আৰু প্ৰদূষণৰ বাবে অসাৱধান হোৱাটো ভাল নহ'ব। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহে আপোনাৰ বহু কাম সমাধান কৰিবলৈ সক্ষম হ'ব। যদি ঘৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে তেন্তে বাস্তুৰ মতে কামটো সম্পন্ন কৰক। ইয়াৰ ফলত ইতিবাচক ফলাফল পোৱা যাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সঠিকভাৱে মনোনিৱেশ কৰিব লাগিব। এইটো এটা সময় অতি সাৱধানে কটাব লাগিব। কিছুমান মানুহে আপোনাৰ উদাৰতাৰ ভুল সুবিধাও ল'ব পাৰে। আপোনাৰ কাম কাজ গোপনে ৰখাটো ভাল হ'ব। আত্মীয়ৰ লগত ধন সম্পৰ্কীয় লেনদেন কৰি থাকোঁতে সম্পৰ্ক যাতে টেঙা হৈ নাযায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। ব্যৱসায়ত নিজৰ কাম আৰু পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। আনৰ হস্তক্ষেপে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। লগতে বিপদ সম্পৰ্কীয় কামৰ পৰাও আঁতৰি থাকক। চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব। প্ৰেম সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদনৰ বাবে মনত উদ্যম আৰু সুখৰ সৃষ্টি হ'ব। খাদ্যাভ্যাস মধ্যমীয়া কৰি ৰাখক, কাৰণ বাহিৰৰ খাদ্যৰ বাবে হজম প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় কাম কাজ সময়মতে সম্পূৰ্ণ হ'ব আৰু আৰ্থিক সমস্যা সমাধান হ'ব আৰু লগতে সকাহ পাব। কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মানসিক শান্তি লাভ কৰিব আৰু পুনৰ সতেজ অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত অনুকূল ফলাফল নোপোৱাৰ বাবে চিন্তিত হ'ব, কিন্তু সাহস হেৰুৱাব নালাগে আৰু পুনৰ চেষ্টা কৰি থাকিব লাগিব। ঘৰৰ যিকোনো ধৰণৰ মেৰামতি বা উন্নতি কৰাৰ আগতে আপোনাৰ বাজেটৰ কথা মনত ৰাখিব। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো সঠিক নহ'ব। কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰতহে মনোযোগ দিয়ক। এই সময়ত বিনিয়োগ কৰা আপোনাৰ বাবে ভাল নহ'ব। লগতে বাহিৰৰ কাম কাজ আপোনাৰ বাবে উপকাৰীহে হ'ব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় পাব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই থাকিব। একো চিন্তা নকৰিব, কিন্তু নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি নিৰ্ধাৰিত কামবোৰ যথা সময়ত সম্পূৰ্ণ হ'ব। ঘৰৰ পৰিৱেশ অনুশাসিত হৈ থাকিব। আনক সহায় কৰা আৰু তেওঁলোকৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱাত আপোনাৰ বিশেষ অৱদান থাকিব আৰু এনে কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। কোনো নতুন কাম কৰিবলৈ পৰিস্থিতি এতিয়াও অনুকূল হোৱা নাই। লগতে নিজৰ সাফল্যৰ আনন্দত অসাৱধান হোৱাটো উপযুক্ত নহয়। আয়ৰ উৎস বৃদ্ধি পাব যদিও একে সময়তে অতিৰিক্ত খৰচৰ বাবে সঞ্চয় সম্ভৱ নহ'ব। ব্যৱসায়িক বিষয়ত লৈ কিছু সমস্যা হ'ব পাৰে। আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপ অসাৱধানতাৰে নল'ব। যদি আপুনি অংশীদাৰিত্ব যোগদান কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমে ইয়াৰ সকলো দিশৰ বিষয়ে ভালদৰে চিন্তা কৰি লওক। এই সময়ত কৰ্মৰত মহিলাসকলৰ সুবিধাজনক অৱস্থাত থাকিব। স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে। অসাৰ প্ৰেম সম্পৰ্কৰ পৰা আঁতৰি থাকক। স্বাস্থ্য আজি ভালেই থাকিব। অত্যাধিক মানসিক চাপৰ কাৰণসমূহৰ পৰা আঁতৰি থকাটোৱে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3।
এতিয়া ধনুৰাশি ধনুৰাশি জাতকৰ আজি ব্যক্তিত্বৰ ইতিবাচক পৰিৱৰ্তন আহিব আৰু জীৱনশৈলীৰ প্ৰতি অধিক সচেতন হোৱাটো আনৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। যদি টকা ক'ৰবাত আবদ্ধ হৈ আছিলে তেন্তে আজি বিচাৰি পোৱাত সফল হ'ব। কেতিয়াবা অতিৰিক্ত আত্মবিশ্বাসৰ পৰিস্থিতিও আপোনাক বিপদত পেলাব পাৰে। মনত ৰাখিব যে টকাৰ আগমনৰ সমান্তৰালকৈ খৰচৰো সৃষ্টি হ'ব। এই সময়ত কোনো অবাঞ্ছিত ভ্ৰমণ পৰিহাৰ কৰক। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যক তেওঁলোকৰ দৃষ্টিৰ পৰা হেৰাই যাবলৈ নিদিব। ব্যৱসায়ত বহুত ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। মাত্ৰ আপোনাৰ কামৰ মান উন্নত কৰাত মনোনিৱেশ কৰক। সাৱধান হ'লে আপোনাৰ কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। অফিচত সহকৰ্মীসকলৰ লগত কাজিয়াত লিপ্ত নহ'ব। স্বাস্থ্য আজি আপোনাৰ ভালেই থাকিব, একো চিন্তা নকৰিব, কিন্তু অসাৱধান হোৱাটো উচিত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি মকৰ ৰাশি জাতকৰ আজি কিছুমান কামৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব আৰু আপুনি নিজৰ প্ৰতিভা আৰু শক্তিৰে সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব। পঢ়া শুনাতো আপোনাৰ ইচ্ছামতে সময় খৰচ কৰিব পাৰিব। বিশেষকৈ মহিলাৰ বাবে সময় অনুকূল হৈ আছে। বিত্তীয় সাহায্যৰ লগত জড়িত যিকোনো সিদ্ধান্ত নিজেই লওক। আনক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। এই সময়ত যিকোনো পৰিকল্পনা কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পৰিয়ালৰ সদস্যৰ পৰাও পৰামৰ্শ লোৱাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফল পাব। আয় বৃদ্ধি হ'ব যদিও অতিৰিক্ত খৰচো হ'ব। ব্যৱসায়িক বা চৰকাৰী ভ্ৰমণ হ'ব পাৰে আৰু ইয়াৰ পৰা উৎকৃষ্ট ফলাফলো লাভ কৰিব পাৰিব। ব্যস্ত থকাৰ পিছতো ঘৰৰ বাবে কিছু সময় উলিয়াওক। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। আজি আপোনাৰ কাহ চৰ্দি জ্বৰ আদিৰ সমস্যা হ'ব পাৰে। অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। অসাৰ কামৰ পৰা গুৰুত্বপূৰ্ণ কামলৈ মনোযোগ স্থানান্তৰ কৰক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে যুৱক যুৱতীসকলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। কিছু নতুন পৰিকল্পনাৰ কামো আৰম্ভ হ'ব। অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শ নিশ্চয় মানি চলিব। অন্যথা কোনো সমস্যাৰ বাবে ঘৰৰ পৰিৱেশ অৱনতি ঘটিব পাৰে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক চেষ্টা কৰক। ব্যক্তিগত আৰু পাৰিবাৰিক কামৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত নতুন সম্ভাৱনাৰ উন্মেষ ঘটিব। আপোনাৰ কামৰ প্ৰতি থকা আকৰ্ষণে আপোনাক নিশ্চয় কিবা এটা লাভ কৰিবলৈ বাধ্য কৰিব। সম্পত্তিৰ সৈতে জড়িত লাভজনক চুক্তিৰ সম্ভাৱনা আছে। অফিচত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক, নহ'লে বিপদত পৰিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। অসাৰ কামত সময় নষ্ট নকৰিব। ইতিবাচক শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰাখিবলৈ যোগ আৰু ধ্যান ধাৰণাৰ সহায় লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ আৰু অভিজ্ঞ ব্যক্তিৰ সৈতে যোগাযোগত থাকক। এই সম্পৰ্ক আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি নিজৰ আত্মবিশ্বাসেৰে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব। যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় চলি আছে তেন্তে এতিয়া জটিল হৈ পৰিব পাৰে। যোগ্য ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক। মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব, কিয়নো ইয়াৰ ফলত আপোনাৰ টোপনিত প্ৰভাৱ পৰিব পাৰে। কিছু সময় অকলে বহি নিজৰ ওপৰত চিন্তা কৰক। সমাধান স্বয়ংক্ৰিয়ভাৱে ওলাই আহিব। বিপণন সম্পৰ্কীয় কামত ব্যস্ত থাকিব, কিন্তু নিজৰ কাম কাজ আৰু পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। কিছু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনাও আছে। নিয়োজিত লোকসকলে নিজৰ ফাইল আৰু নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখিব লাগিব। ঘৰৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় থাকিব। প্ৰেম সম্পৰ্কতো তীব্ৰতা থাকিব। কাহ চৰ্দি আদিৰ দৰে সংক্ৰমণ হ'ব পাৰে। অতি জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।